ভাৰত ব্ৰাজিলে মিলি আমেৰিকাক দিলে ডাঙৰ আঘাত। ভাৰত আৰু ব্ৰাজিলৰ কৌশলে তুলপাৰ লগাইছে বিশ্ব ৰাজনীতি। ভাৰত ব্ৰাজিলৰ মাজত প্ৰতিৰক্ষা শক্তি আৰু খনিজ অংশীদাৰিত্বৰ ওপৰত চুক্তি। আমেৰিকাৰ 50% শুল্কৰ পিছতে দুয়োখন দেশে ললে ডাঙৰ সিদ্ধান্ত। ভাৰত আৰু ব্ৰাজিলে আমেৰিকাৰ বিৰুদ্ধে একেলগে যুঁজিব। আমেৰিকাৰ সৈতে ক্ৰমবৰ্ধমান বিবাদৰ মাজতে ভাৰত আৰু ব্ৰাজিলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়, যিয়ে বিশ্বজুৰি এক নতুন বাৰ্তা প্ৰেৰণ কৰে। বৈঠকত কেইবাটাও মূল বিষয় আলোচনা কৰা হয় আৰু এনে সিদ্ধান্ত লোৱা হয় যিবোৰ আমেৰিকাৰ বাবে এক ডাঙৰ আঘাত বুলি প্ৰমাণিত হ'ব পাৰে। দৰাচলতে 3 অক্টোবৰত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আজিত ডোভালে দিল্লীত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ বিশেষ উপদেষ্টা তথা ৰাষ্ট্ৰদূত চেলছ লুইছ আমুৰিমৰ সৈতে সাক্ষাৎ কৰিছিল। ভাৰত আৰু ব্ৰাজিলৰ মাজত এয়া আছিল 6টো কৌশলগত আলোচনা, য'ত দুয়োখন দেশে সহযোগিতাৰ বাবে নতুন দিশৰ বিষয়ে আলোচনা কৰে। বৈঠকত প্ৰতিৰক্ষা শক্তি স্বাস্থ্য আৰু বহুপক্ষীয় মঞ্চত সহযোগিতাৰ দৰে মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। দুয়োখন দেশে সন্ত্ৰাসবাদ বিৰোধী আৰু সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত যৌথভাৱে কাম কৰিবলৈ সন্মত হয়। শক্তি আৰু জটিল খনিজ খণ্ডত অংশীদাৰিত্ব সম্প্ৰসাৰণৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। জটিল খনিজ যি ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো এই খনিজ পদাৰ্থসমূহ বেটাৰী নিৰ্মাণ আৰু উন্নত প্ৰযুক্তিৰ সামগ্ৰীত ব্যৱহাৰ কৰা হয়। কোভিড-19 মহামাৰীৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ দুয়োখন দেশে ঔষধ আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰে। তদুপৰি ভাৰত আৰু ব্ৰাজিলে ব্ৰিক্স আৰু আগন্তুক COP30ৰ দৰে বিশ্বব্যাপী মঞ্চত একেলগে কাম কৰাৰ কৌশলৰ বিষয়ে আলোচনা কৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰী S জয়শংকৰে এই আলোচনাক বিশ্বব্যাপী অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি এই বৈঠক দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতাৰ গভীৰ কৰাৰ এক সুযোগ বুলি কয়। এই আলোচনা এনে এটা সময়ত হৈছিল যেতিয়া আমেৰিকাই ভাৰত আৰু ব্ৰাজিল উভয়ৰে ওপৰত 50% শুল্ক আৰোপ কৰিছিল, যাৰ ফলত তেওঁলোকৰ অৰ্থনীতিত প্ৰভাৱ পৰিছিল। এই পৰিস্থিতিৰ পাছতেই ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতি সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ আশ্বাস দিয়ে। 2024 চনৰ আৰম্ভণিতে লুলাই ভাৰত ভ্ৰমণ কৰিব, যাৰ ফলত দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় হ'ব বুলি আশা কৰা হৈছে। এই অংশীদাৰিত্ব ভাৰতৰ বাবে বহু দিশত উপকাৰী বুলি প্ৰমাণিত হ'ব। ভাৰতৰ অৰ্থনৈতিক শক্তি বৃদ্ধি কৰিব, বিৰল খনিজ পদাৰ্থৰ যোগান সুৰক্ষিত কৰিব আৰু থলুৱা উৎপাদনক প্ৰসাৰিত কৰিব। প্ৰতিৰক্ষা খণ্ডত যৌথ সামৰিক অনুশীলন আৰু অস্ত্ৰ বিনিময়েও নিৰাপত্তা অধিক শক্তিশালী কৰিব। তদুপৰি ব্ৰিক্সৰ দৰে মঞ্চত একেলগে কাম কৰিলে বিশ্ব ৰাজনীতিত ভাৰসাম্য আৰু সহযোগিতাৰ মনোভাৱ বৃদ্ধি পাব। ভাৰত আৰু ব্ৰাজিলে একেলগে সমগ্ৰ বিশ্বলৈ শান্তি, উন্নয়ন আৰু অংশীদাৰিত্বৰ বাৰ্তা প্ৰেৰণ কৰিব। ভৱিষ্যতে দুয়োখন দেশে একেলগে এই সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব। দুয়োখন দেশৰ এই সম্পৰ্কক লৈ আপোনাৰ কি মতামত কমেণ্ট কৰি আমাক জনাওক।